অৰুণোদয় আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে সঁচাকৈয়ে জীৱন সলাই পেলাইছে গাঁৱৰ মহিলাৰ। চৰকাৰী আঁচনিৰ সৎব্যৱহাৰ কৰি স্বাৱলম্বী হৈছে একোগৰাকী আই মাতৃ। অৰুণোদয় আঁচনিৰ 850 টকাৰে এজনী ছাগলী ক্ৰয় কৰি অনা নুমলীগড়ৰ ৰাণু বৰুৱাই এতিয়া খুলি ল'লে এখন ছাগলীৰ ফাৰ্ম। কৰিছে আচাৰৰ ব্যৱসায়। বিজ্ঞানসন্মতভাৱে কৰিছে কাঠফুলাৰ খেতি। মই চৰকাৰৰ ফালৰ পৰা প্ৰথম 850 টকাৰ পৰা এজনী ছাগলী আনিলো। সেই ছাগলীৰ পৰা ইমানখিনি হৈছে। অৰুণোদয় আঁচনি পাই পাইছো। ছাগলী পাই পেলাই তাৰপিছত পাইছো 1250 টকা। 1250 টকাৰ পৰা এয়া দুজনী কিনিলো, তাৰ পৰা ইমানখিনি হৈছে। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তা আৰু নাৰী সবলীকৰণৰ সংকল্পই আমাৰ দৰে লাখ লাখ মহিলাক স্বাৱলম্বী কৰিছে। আনক ভৰসা নকৰাকৈ নিজেই উপাৰ্জনৰ পথ বাছি ল'বলৈ সাহস কৰিব পৰা হৈছে গ্ৰামাঞ্চল আৰু চহৰৰ মহিলাই। কংগ্ৰেছ চৰকাৰ আহিলেই অৰুণোদয় বন্ধ হ'ব বুলি দম্ভ মৰা কাৰ্যক বিৰোধিতা কৰিলে নুমলীগড়ৰ ৩ নম্বৰ দৈক্ৰুঙৰ ৰাণু বৰুৱাই। বন্ধ কৰিলে আমি একদম বিপদত পৰিম, কাৰণ এতিয়া আমি যিখিনি সুবিধা পাইছো সেইখিনি সুবিধা আমি নাপাম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছো, তেওঁ যে আমাক এইকেইটা পইচা দি পেলাই বহুত কণ সকাহ দিছে আমাৰ নিচিনা দৰিদ্ৰ পৰিয়াললৈ। সেইকাৰণে তেওঁক বহুত অৰুণোদয় সঁচাকৈয়ে নতুন জীৱন উদয় কৰিব পৰা জনহিতৈষী আঁচনি। কাৰণ মাহৰ মূৰৰ টকাকেইটাৰ সৎব্যৱহাৰ কৰি ৰাণু বৰুৱাৰ দৰে অজস্ৰ মহিলা আত্মনিৰ্ভৰশীল হৈছে। কোনোবাই যদি ছাগলী ফাৰ্ম খুলিছে, আন কোনোবাই কৰিছে আচাৰৰ ব্যৱসায় অথবা কাঠফুলাৰ খেতি। কেমেৰা পাৰ্চন প্ৰবীণৰ সৈতে নুমলীগড়ৰ পৰা বিনন ফুকন, নিউজ লাইভ।